Hello everyone, এটা নতুন ভিডিওত স্বাগতম জনাইছো। এই ভিডিওটো কবলৈ গৈছে যে অসম পুলিচৰ ইন্টাৰভিউত ম্যাক্সিমাম লৰা ছোৱালীয়ে কেইটামান ভুল কৰে। সেই ভুল কেইটাৰ কাৰণে বহুতেই ইন্টাৰভিউ ফেইল হৈ যায় বা ইন্টাৰভিউটোৰ পৰা বাহিৰ হৈ আহিব লগা হয়। গতিকে আজি ভিডিওটোত সকলোখিনি কবলৈ গৈছো যাতে আপোনালোকে সেই ভুল কেইটা নকৰে, কাৰণ অসম পুলিচৰ ইন্টাৰভিউ খুব কম সময়তে হ'বলৈ গৈ আছে। এই ভুল কেইটা আপোনালোকে জানি লওক যাতে এই ভুল কেইটা নিজে নকৰে আৰু অসম পুলিচৰ ইন্টাৰভিউৰ পৰা বাতিল হৈ আহিব লগা নহয়। সো গোটেইখিনি কথা কবলৈ গৈছো, ভিডিওটো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। সো প্ৰথম ভুলটো কৈছো, প্ৰথম ভুল হৈছে যে বহুত ল'ৰা ছোৱালীয়ে যেতিয়া ৰানিং কৰি থাকে, যেতিয়া 3200 মিটাৰ বা কামাণ্ডোৰ কাৰণে যেতিয়া ৰানিং কৰি থাকে, সেই ৰানিঙৰ সময়ত পাকবিলাক পাহৰি যায়, কেই পাক ৰানিং কৰিলে। আৰু চাওক, আমাৰ 3200 মিটাৰ যেতিয়া ৰানিং কৰা হয়, কিছুমান গ্ৰাউণ্ডত আমাৰ 8 পাক দিব, কিছুমান 10 পাক দিব, কিছুমানৰ 200 মিটাৰ ট্ৰেক হ'লে 16 পাক দৌৰিব লগা হয়। গতিকে সেই পাকখিনি মনত ৰখাত বহুত ল'ৰা ছোৱালীৰ ভুল হয়। ইনফেক্ট মোৰো হৈছিলে। সো কেই পাক দৌৰিলে লাষ্টৰ ফালে গৈ কিনে পাকটো পাহৰি যায়। গতিকে আপোনালোকে সেই ভুলটো নকৰিব। তাৰ কাৰণে কি কৰিব পাৰে, বহুত ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে কি কৰে, হাতত শিলগুটি লয়। প্ৰত্যেক পাকতে এটা এটা শিলগুটি পেলাই থৈ যায়, কিন্তু শিলগুটি ল'লে অসুবিধা হয়। কাৰণ আপুনি প্ৰথম পাকত শিলগুটি এটা পেলাই থৈছে, সেই শিলগুটিটো হৈছে হয়তো আপোনাকো মানে প্ৰব্লেমত পেলাব পাৰে। গতিকে শিলগুটি নল'ব, তাৰ সলনি কিবা এনেকুৱা বস্তু লওক যিবিলাক নেকি ভাঙি যাব পাৰে বা যিবিলাকে ভৰিত মানে নিবিন্ধে। সো তাৰ সলনি আপোনালোকে বুট ল'ব পাৰে। বুট ল'লে কি হ'ব, আপোনালোকৰ বুটটোৱে মানে ভৰিত ইমান এটা এটেক নকৰে বা ভৰিত নিপিন্ধে। গতিকে বুট ল'লে সুবিধা হয়, আপোনাৰো হয়তো সুবিধা হ'ব বা লগ বন্ধুৰো আপোনালোকৰ সুবিধা হ'ব পাৰে। গতিকে বুট লওক, গ্ৰাউণ্ডখন বেয়া কৰি নেপেলাব। গতিকে বুট ল'লে সেই প্ৰব্লেমখিনি নাপাব। ছেকেণ্ড ভুল হৈছে যে ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে কিছুমান মানে ডকুমেণ্টছৰ ক্ষেত্ৰত ভুল কৰে। ডকুমেণ্টছ যিখিনি অৰিজিনেল ডকুমেণ্টছ হয় সেইখিনি আপোনালোকে লগত লৈ যাব। কিছুমানে কি কৰে, ডকুমেণ্টছ লৈ যায় কিন্তু হয়তো এখন ডকুমেণ্টছ এৰি থৈ যাব, হয়তো কাষ্ট চাৰ্টিফিকেটখন নিনিব বা তেনেকুৱা ধৰণৰ কিছুমান এখন বা দুখন ডকুমেণ্টছ এৰি থৈ যায়। গতিকে ডকুমেণ্টছ এখনো বাদ নেৰিব, আপোনালোকৰ ঘৰত এখনো ডকুমেণ্টছ থৈ নাযাব, গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব। কাৰণ তাত ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি তাত লাগিব। গতিকে ডকুমেণ্টছৰ ক্ষেত্ৰত এই ভুলখিনি নকৰিব, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব। কাৰণ ইণ্টাৰভিউত গৈছে, ইণ্টাৰভিউত যি ডকুমেণ্টছ লাগিলেও যাতে আপোনালোকে দিব পাৰে। 3 নম্বৰ ভুল হৈছে যে বহুত ল'ৰা ছোৱালীয়ে কি কৰে, ইণ্টাৰভিউ আগত খুব বেছি পানী খায়। ভয়তেই পানী খায় নে কিহৰ কাৰণে পানী খায়, বহুত ল'ৰা ছোৱালীয়ে, যদি যিসকলে আগতে দি পাইছে তেখেতসকলে গম পায়, বহুত ল'ৰা ছোৱালীয়ে আগতে খুব পানী খায় আৰু পানী খোৱাৰ ফলত ৰানিং কৰিব নোৱাৰে, পেটত বিষ হ'ব বা পানীৰ কাৰণে কি হয়, ৰানিঙৰ স্পীড কমি যায়। আল্টিমেটলি ইণ্টাৰভিউটো আপোনালোকৰ বেয়া হৈ যাব। গতিকে পানী খুব বেছি নাখাব। যদি আপোনালোকৰ পিয়াহ লাগিছে, এঢোক বা দুঢোক আপোনালোকে পানী খাব পাৰে, কিন্তু পেট ভৰাই পানী নাখাব। বহুত ল'ৰা ছোৱালীয়ে কৰে, বহুত ল'ৰা ছোৱালীয়ে কি কৰে, ইণ্টাৰভিউ আগত খুব বেছি পানী খায়। পানীত একদম কি কৰিব, ORS মিলাই ল'ব, কিবা মিলাই ল'ব বা তেনেকুৱা এনাৰ্জি ড্ৰিংকবিলাক মিলাই ল'ব। তেনেকুৱা নকৰিব। পানী যদি পিয়াহ লাগিছে তেতিয়াহ'লে 2 ঘোট বা তেনেকুৱা খাই ল'ব, পানী অলপ মানে ডিঙিটো তিয়াই ল'ব, কিন্তু মেক্সিমাম পানী নাখাব। পানী বহুত খালে আপোনালোকে ৰানিং কৰিব নোৱাৰিব। পেটত পানী কি হ'ব, পেটত পানী থাকিলে আপোনালোকে ৰানিং কৰিব নোৱাৰিব। সেইকাৰণে পানী বহুত নাখাব, মেক্সিমামে এই ভুলটো কৰে। তাৰ পাছৰ ভুল হৈছে যে বহুত অযথা কিবা কিবি এনাৰ্জি ড্ৰিংক, ORS কিবা কিবি এইবিলাক বহুত খায়। কিছুমান ল'ৰা চাব, ইণ্টাৰভিউ গ্ৰাউণ্ডত যাব, ৰিভাইটেল বা কিবা তেনেকুৱা এনাৰ্জি ড্ৰিংক, ষ্ট্ৰিং কিবা কিবি এইবিলাক বহুত মানে অযথা বস্তুবিলাক খাই লয়, যাৰ কাৰণে ৰানিং ভালকৈ কৰিব নোৱাৰে। এইবিলাক খালে কিন্তু আপোনালোকৰ এনাৰ্জি নাবাঢ়ে। আপোনালোকে মনত ৰাখিব, আপোনালোকে যদি খালী পেটত গৈছে ইণ্টাৰভিউ দিবলৈ, খালী পেটত এইবিলাক এনাৰ্জি ড্ৰিংকে কোনো কামেই নকৰে। আপোনালোকে সেইবিলাক খাই লাভেই নাই। আপোনালোকে গ্ৰাউণ্ডত এতিয়া ঘৰত প্ৰেক্টিছ কৰি আছে, ঘৰত কি খাই গৈছে, ঘৰত ৰিভাইটেল খাই আপোনালোকে প্ৰেক্টিছ কৰিব গৈছে নেকি? নাই যোৱা। আপোনালোকে যিদিনাখনে ইণ্টাৰভিউত যাব সেইদিনাখনে কিয় ৰিভাইটেল খায়? সেইদিনাখন ৰিভাইটেল খাই কোনো প্ৰয়োজনেই নাই। তাত নাখাব। আপোনালোকে ফ্ৰেছ যেনেকৈ আপোনালোকে ঘৰত প্ৰেক্টিছ কৰোঁতে যেনেকৈ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰিছে তেনেকৈয়ে তাত গৈ ইণ্টাৰভিউটো দি থৈ আহক। আপোনালোকৰ নিশ্চয়কৈ ভাল হ'ব। আৰু মেইন বস্তু হৈছে আপোনালোকৰ মানসিকটো জোচ লাগিব। আপোনালোকৰ যদি জোচ নাথাকে, যিমান এনাৰ্জি ড্ৰিংক খাওক, যিমান যি কৰক, আপোনালোকৰ ইণ্টাৰভিউত মানে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব নোৱাৰিব। গতিকে এইবিলাক অযথা এনাৰ্জি ড্ৰিংক কিবা কিবি, ৰিভাইটেল টেবলেট খায়, কিবা খায়, মানে এইবিলাক খাই কোনো লাভ নাই। এইবিলাক নাখাব, বহুত বেয়া বস্তু এইবিলাক। আপোনালোকৰ হাৰ্ম কৰিব, আপোনালোকৰ বডিত এইবিলাকে প্ৰব্লেম কৰিব। গতিকে এইবিলাক নাখাব। আপোনালোকে ফ্ৰেছ যেনেকৈ ঘৰত প্ৰেক্টিছ কৰিছে তেনেকৈ ইণ্টাৰভিউ গ্ৰাউণ্ডত গৈ ইণ্টাৰভিউটো দি থৈ আহিব। ঘৰত যেনেকৈ প্ৰেক্টিছ কৰি আছে, ঘৰত আপোনালোকে ৰাতিপুৱা শুই উঠি গৈছে ধুনীয়াকৈ, খালী পেটত আপোনালোকে অকণমান পানী খাইছে, পানী খাই গৈ কিনে আপোনালোকে 1 ঘণ্টা আধা ঘণ্টা পাছত ৰানিং কৰিছে, ধুনীয়াকৈ আপোনালোকৰ পেট চাফ হৈ আছে, ধুনীয়াকৈ আপোনালোকে ৰানিং কৰিছে। ঠিক তেনেকৈ ইণ্টাৰভিউটো ভাবি লওক, ইণ্টাৰভিউৰ দিনা মানসিকভাৱে দুৰ্বল হৈ পৰে, কি কৰিম কি নকৰিম এনেকুৱা হ'ব, যে মই পাৰিম নে নোৱাৰিম, এই ভয়টো সোমাই কিনে তেওঁলোকৰ পাৰফৰ্মেঞ্চটো নষ্ট হৈ যায়। এনাৰ্জি ড্ৰিংক কিবা কিবি এইবিলাক খাই আপোনালোকে সেইবিলাক বঢ়াব নোৱাৰে। আপোনালোকে মনত কনফিডেঞ্চ ৰাখক। যেনেকৈ ঘৰত প্ৰেক্টিছ কৰিছে, ঘৰত প্ৰেক্টিছ কৰাৰ কাৰণেতো কনফিডেঞ্চটো আহে। প্ৰেক্টিছে মানুহক কনফিডেঞ্চ বঢ়ায়। গতিকে প্ৰেক্টিছ যিহেতু কৰিয়ে আছে, আপোনালোকে পাৰিব। ভালকৈ যদি ঘৰত প্ৰেক্টিছ কৰিছে, ভালকৈ ইণ্টাৰভিউটো দি থৈ আহিব। প্ৰেক্টিছে যদি ভালকৈ কৰা নাই, এনাৰ্জি ড্ৰিংক খাই কি লাভ? গতিকে এইবিলাক খোৱাৰ কোনো প্ৰয়োজনেই নাই। এইবিলাকে একো লাভ নকৰে আপোনালোকৰ, মানে ওলোটাকৈ আপোনালোকৰ বডিত হাৰ্মহে হ'ব। সেইকাৰণে এইবিলাক কোনো বস্তু মানে খাব নকৰিব। নৰ্মেলি আপোনালোকে ৰাতিপুৱা উঠিব, খালী পেটত আপোনালোকে পানী অলপ খাব, 1 লিটাৰ পানী খাব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ পেট চাফ কৰি
ধুনীয়াকৈ আপোনালোকে ইণ্টাৰভিউ দিবলৈ গুচি যাব বা তাত গৈ কিনে ইণ্টাৰভিউটো দিব ধুনীয়াকৈ দিব আপোনালোকে ধুনীয়াকৈ পাছ কৰিব নেক্সট ভুল একদম লাষ্টৰ ভুলটো ক'বলৈ গৈ আছোঁ সেই ভুলটো হৈছে যে পেট চাফ নকৰাকৈ ইণ্টাৰভিউ দিব যায় বহুত ল'ৰা ছোৱালীৰ কি হয় পেটটো চাফ কৰে মানে লেট্ৰিন নকৰে ভালকৈ প্ৰেচাব নকৰে ভালকৈ তাত ভয়তে কি হয় কি নহয় ক'ব নোৱাৰোঁ তাত গৈ কিনে ভয় খাই কিনে পেট যেতিয়া চাফ নহ'ব আপোনালোকে ৰানিং কৰিব কেনেকৈ আপোনালোকে ৰাতিপুৱাই অভ্যাসটো এতিয়াই গঢ়ি লওক ৰাতিপুৱা সোনকালে শুই উঠাৰ পাছতে যাতে আপোনালোকৰ লেট্ৰিন লাগে পেচাব কৰে তেনেকুৱা অভ্যাস এটা এতিয়াই গঢ়ি লওক তাতে গৈ কিনে আপোনালোকৰ কি হ'ব তাত গৈ কিনে কিছুমান লেট্ৰিন কৰা লাগে কিছুমানৰ পেচাব কৰা লাগি থাকে বাৰে বাৰে পেচাব কৰিব যায় ভয় খাই পেচাব বেছি হয় তো এইবিলাক কৰিলে আপোনালোকৰ ইণ্টাৰভিউটো পাৰফৰ্মেঞ্চ কমি যাব গতিকে এনেকুৱা নকৰিব আপোনালোকৰ নিজৰ ওপৰত কনফিডেঞ্চ ৰাখক ঘৰত যেনেকৈ ৰাতিপুৱা শুই উঠি গৈছে তেনেকৈ আপোনালোকে ইণ্টাৰভিউটো দিয়ক তাত গৈ কিনে আৰু বেলেগ একো ছিষ্টেম নাই তাত গৈ কিনে কি হয় কিছুমানে বহুত ল'ৰা ছোৱালী দেখা পাই ভয় খাই যায় কোনো দৰকাৰ নাই বহুত ল'ৰা ছোৱালী আহিব ইণ্টাৰভিউ দিব আহিছে ভাবি লওক যে মই যিহেতু ঘৰত ভালকৈ প্ৰেক্টিছ কৰিছোঁ মই ভালকৈ ৰানিং কৰিম চ' চিম্পল চ' তেনেকৈ আপোনালোকে ইণ্টাৰভিউটোত এটা ভাল মাৰ্ক ল'ব পাৰিব এইবিলাক অযথা বস্তুত কিছুমান মন দি লাভ নাই চ' বন্ধুসকল আজিৰ ভিডিঅ'টোৰ এইখিনি কথা ক'লোঁ আপোনালোকে এইখিনি কথা ভালদৰে মনত ৰাখিব যাতে আপোনালোকৰ ইণ্টাৰভিউটো বেয়া আৰু মই এটা আপোনালোকৰ কমিউনিটিৰ মানে প'ল এটা দিছিলোঁ তাত আপোনালোকক মই সুধিছিলোঁ যে আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আৰু মেক্সিমাম আপোনালোকৰ ভিতৰৰ মেক্সিমামে চিলেক্ট কৰিছে যে আপোনালোকৰ ৰিটুনৰ ওপৰত টিপছ লাগে ৰিটুন কেনেকৈ পঢ়িব কি পঢ়িব তাৰ ওপৰত আপোনালোকৰ মানে ভিডিঅ' লাগে চ' মই তাৰ ওপৰত ভিডিঅ' বনাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক ভিডিঅ'বিলাক আপোনালোকে তাৰ ওপৰত পাব চ' আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আপোনালোকক কমেণ্ট কৰি জনাব মই আপোনালোকৰ কাৰণে তেনেকুৱা ভিডিঅ' বনাম আৰু মই যিহেতু এতিয়া ঘৰত আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ মানে টাইম পাইছোঁ গতিকে কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' বিচাৰে মই নিশ্চয়কৈ সেই ভিডিঅ'বিলাক আপলোড কৰিবলৈ চেষ্টা কৰিম নহয় চ' এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থেংক ইউ